গৰু গাড়ীৰ প্ৰতিযোগিতা ৰাজপথত বাইক ষ্টাণ্ট 50 মিটাৰ 100 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগা সমগ্ৰ দেশৰ চুকে কোণে স্বাধীনতা দিৱসৰ পাৰ ভঙা উৎসাহ বিভিন্ন ঠাইত উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ দৃষ্টিনন্দন ছবি পবিত্ৰ মক্কাত অসমৰ হজযাত্ৰীৰ স্বাধীনতা দিৱস পালন সৌদি আৰবৰ মক্কাৰ আজিজিয়াত অসমৰ শতাধিক হজযাত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সংগীত কটনৰ শিক্ষাৰ্থীৰ 50 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগা কটন বিশ্ববিদ্যালয়ৰ 100ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে 50 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগা অংকন কৰি ব্যতিক্ৰমী ধৰণে উদযাপন কৰে স্বাধীনতা দিৱস কটন বিশ্ববিদ্যালয় ছাত্ৰকতা সভা আৰু মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰ সভা উদ্যোগত আমি 50 মিটাৰ দীঘল এখন তিৰংগা আমি ৰং কৰিছোঁ দেশত আজি 73তম স্বাধীনতা দিৱস ভৰি দিলে গতিকে যাতে দেশতে শান্তি সম্প্ৰীতি বিৰাজ কৰে কলিয়াবৰত গৰু গাড়ী চালনা প্ৰতিযোগিতা কলিয়াবৰ মহকুমা প্ৰশাসনৰ আয়োজন এই প্ৰতিযোগিতাৰ অৱশ্যে অংশগ্ৰহণকাৰী মাত্ৰ দুখনহে গৰু গাড়ী কিন্তু তাতেই আনন্দিত দৰ্শক কলিয়াবৰতে এয়া বায়ু সেনাৰ বিমান উৰণৰ ডেমো ঢেকিয়াজুলিৰ বলুকাত ত্ৰিৰংগা আৰু মহাত্মাৰ প্ৰতিকৃতি গাভৰুণৰ বালিচৰত এয়া এজন বলুকা শিল্পীৰ স্বাধীনতা দিৱসৰ বিশেষ ভাস্কৰ্য ঢেকিয়াজুলিৰ টেট শিক্ষক বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ ব্যতিক্ৰমী শিল্পকৰ্ম এয়া ঢেকিয়াজুলিতে কণ শিশুৱে শাক পাচলিৰে অংকন কৰিলে পতাকা স্থানীয় চিত্ৰশিল্পী হেমন্ত গোস্বামীৰ উদ্যোগত এয়া বন্ধাকবি বেঙেনা বিলাহী গাজৰেৰে অঁকা ৰাষ্ট্ৰীয় পতাকাৰ চিত্ৰ মৰিগাঁও ৰাজপথত যুৱকৰ দুঃসাহসী বাইক চালনা প্ৰায় 10 কিলোমিটাৰ পথ এনেদৰে চলন্ত বাইকৰ ওপৰত থিয় হৈ ষ্টাণ্ট প্ৰদৰ্শন এজন যুৱকৰ মটৰচাইকেলত ত্ৰিৰংগা উৰুৱাই যুৱকজনে বাইকৰ ওপৰত দেখুৱালে দুঃসাহস দৃষ্টি কাঢ়িলে পথচাৰীৰ এনে বহু ব্যতিক্ৰমী প্ৰদৰ্শন শিল্পচিত্ৰৰে স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰিলে দেশবাসীয়ে পূৰ্বতকৈ অধিক উৎসাহেৰে স্বাধীনতা দিৱস উদযাপন কৰিলে অসমবাসীয়ে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ